Welcome to Commerce Classes. আজি আমি এই ভিডিঅ'টোত ৰিচিভ এণ্ড পে'মেণ্ট একাউণ্ট কাক কয় আৰু ইয়াৰ ফিচাৰ্ছ পঢ়িম। ঠিক আছে, এই ভিডিঅ'টো আমাৰ প্ৰথম ইউনিটৰ এটা টপিক হয় আৰু কালিৰ ভিডিঅ'টো চোৱা নাই যদি চাই ল'ব। ইয়াত মোৰ বিষয়ে লিখা আছে। মোৰ নাম দিব্যজ্যোতি বিশ্বাস। মই M.Com গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৈছোঁ। লগতে মই এতিয়া B.Ed কৰি আছোঁ আৰু মই JRF কোৱালিফাইড। Meaning, a receive and payment account is a summary of cash transaction for a given period, which is prepared by a not-for-profit organization. Not-for-profit organization prepare receive and payment account at the end of an accounting period to know the cash in hand or cash at bank or bank overdraft. While preparing this account, no distinguish is made between capital and revenue, receipt and payments. Outstanding items are not included in this account. ঠিক আছে, এইখিনি মুখস্থ কৰি ল'বা, 2 মাৰ্কছ পাই যাবা। ঠিক আছে, তেনেকৈ কৰি লাভ নাই, আমি গোটেইটোৰ কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। কনচেপ্ট হ'লেহে কাম আহিব। ঠিক আছে, কনচেপ্ট ইজ পাৱাৰ। তো একেবাৰে ইজি। নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনে এটা একাউণ্টিং পিৰিয়ড, মেইন পইণ্ট, একাউণ্টিং পিৰিয়ডৰ শেষত কিমান কেছ ইন হেণ্ড আৰু কেছ এট বেংক বা বেংক অভাৰড্ৰাফ্ট আছে সেইটো জানিবলৈ যিখন একাউণ্ট বনায় সেই একাউণ্টখনকে ৰিচিভ এণ্ড পে'মেণ্ট একাউণ্ট বুলি কোৱা হয়। ঠিক আছে, ইয়াতে কেপিটেল আৰু ৰেভিনিউ বোথ আইটেম ইনক্লুড কৰা হয়। তাৰপিছত ইয়াতে আউটষ্টেণ্ডিং আইটেমবিলাক ইনক্লুড কৰা নহয়। ইয়াত অনলি কেছ ট্ৰেনজেকশ্যনবিলাকহে ইনক্লুড কৰা হয়। ইম্পৰ্টেণ্ট বস্তু, কেছ ট্ৰেনজেকশ্যন ইনক্লুড হয়, কেপিটেল এণ্ড ৰেভিনিউ বোথ ইনক্লুড হয়, আউটষ্টেণ্ডিং ইনক্লুড নহয়। তো কেছ ট্ৰেনজেকশ্যন মানে কি জানাই, যিবিলাক কেছৰ ট্ৰেনজেকশ্যন হয় সেইবিলাক কেছ ট্ৰেনজেকশ্যন বুলি কোৱা হয়। ঠিক আছে, নন কেছ আইটেম যেনে কি বুলি কয়, বাকীত বিক্ৰী, বাকীত কিনা, তাৰপিছত ডেপ্ৰিচিয়েশ্যন, সেইবিলাক নন কেছ, সেইবিলাক ইয়াত ইনক্লুড নহয়। অনলি কেছ ট্ৰেনজেকশ্যন মানে যিবিলাকত কেছ গৈছে বা কেছ আহিছে সেইবিলাকহে ইনক্লুড হ'ব। তাৰপিছত কেপিটেল আৰু ৰেভিনিউ দুয়োটা ইনক্লুড হয়। কেপিটেল মানে হ'ল অসমীয়াত মূলধনী বুলি কোৱা হয় আৰু ৰেভিনিউ অসমীয়াত ৰাজহ বুলি কোৱা হয়। ইয়াৰ কনচেপ্টটো আমি নেক্সট ক্লাছত যেতিয়া অংক কৰিম তেতিয়া ক্লিয়াৰ কৰিম। ঠিক আছে, অলৰেডি যাৰ এইটো কনচেপ্ট ক্লিয়াৰ আছে ভাল। কেপিটেল আইটেম যদি ফাইণ্ড আউট কৰিব পৰা, ৰেভিনিউ আইটেম যদি ফাইণ্ড আউট কৰিব পৰা, বহুত ভাল কথা। তো এইবিলাক জানিব লাগিব। কেপিটেল আইটেম কি, ৰেভিনিউ আইটেম কি জানিব লাগিব। ঠিক আছে, তাৰপিছত আউটষ্টেণ্ডিং আইটেম কি সেইটো জানিব লাগিব। তো এইখিনিয়ে হৈছে ৰিচিভ এণ্ড পে'মেণ্ট একাউণ্টৰ মিনিং। একেবাৰে সহজ কথা। নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনে এটা বছৰৰ শেষত কিমান কেছ ইন হেণ্ড হৈছে বা কেছ ইট বেংক ৰৈছে বা বেংক অভাৰড্ৰাফ্ট হৈছে তাক জানিবলৈ যিখন একাউণ্ট বনায় তাকে ৰিচিভ এণ্ড পে'মেণ্ট একাউণ্ট বুলি কোৱা হয়। ইয়াত অকল কেছ ট্ৰেনজেকশ্যনবিলাক ইনক্লুড কৰা হয়। ৰেভিনিউ আৰু কেপিটেল দুই ধৰণৰ আইটেমবিলাক ইয়াত ইনক্লুড কৰা হয়। আউটষ্টেণ্ডিং আইটেম ইয়াতে ইনক্লুড কৰা নহয়। খুব বুজি পাইছে এইখিনিলে। দেন নেক্সট ফিচাৰ্ছ, বৈশিষ্ট্যসমূহ কি কি। ইটছ এ চামাৰী অফ কেছ ট্ৰেনজেকশ্যন। একেবাৰে ইজি কথা। ইয়াত অনলি কি কৰা হয়, কেছ ট্ৰেনজেকশ্যনবিলাকে ইনক্লুড কৰা হয়, সেইটো কাৰণে ইয়াক চামাৰী অফ কেছ ট্ৰেনজেকশ্যন বুলি কোৱা হয়। ইটছ ইনক্লুড বথ ৰিচিভ এণ্ড পে'মেণ্ট ইন কেছ ৱেডাৰ দে আৰ কেপিটেল এণ্ড ৰেভিনিউ ইন নেচাৰ। এইটো লাইন কিবা বহুত দীঘল লাগিছে, এইটো কাটি এনেকৈ লিখি ল'বা। ইট ইনক্লুড বথ কেপিটেল এণ্ড ৰেভিনিউ আইটেমছ। ঠিক আছে, কেপিটেল আৰু ৰেভিনিউ আইটেম দুই ধৰণৰ আইটেম ইয়াত ইনক্লুড কৰা হয়। অলৰেডি আমি পাই আহিছোঁ। ইট ইনক্লুড অল কেছ ট্ৰেনজেকশ্যন অফ এনি পিৰিয়ড ৱেডাৰ পাষ্ট প্ৰেজেণ্ট ফিউচাৰ। পাষ্ট প্ৰেজেণ্ট ফিউচাৰ যিকোনো পিৰিয়ডৰ তাৰমানে ট্ৰেনজেকশ্যনবিলাক ইয়াতে কি কৰা হয়, ইনক্লুড কৰা হয়। এজ ফৰ এক্সাম্পল এতিয়া 2020 চন চলি আছে। ঠিক আছে, মানে এইটো প্ৰেজেণ্ট। 2021 চনটো কি হ'ব, ফিউচাৰ। 19টো কি হ'ব, পাষ্ট। তো যিকোনো ইয়েৰৰ ট্ৰেনজেকশ্যনে ইয়াত কি কৰা হয়, ইনক্লুড কৰা হয়। ঠিক আছে, পাষ্ট প্ৰেজেণ্ট ফিউচাৰ কথা নাই, যিকোনো ইয়েৰৰ ইয়াত কি কৰিব, ইনক্লুড কৰিব। ইট ষ্টাৰ্ট উইথ কেছ ইন হেণ্ড এণ্ড কেছ এট বেংক। ৱেইট মই দেখুৱাই আছোঁ, এইটো ইয়াত আছে চোৱা। এইখিনি কি টু বেলেঞ্চ বি ডি, কেছ ইন হেণ্ড এণ্ড কেছ এট বেংক। তো ইয়াতে কেছ ইন হেণ্ড আৰু কেছ এট বেংকেৰে ষ্টাৰ্ট কৰা হয়। এইটো এটা ইয়াৰ ফিচাৰ্ছ হয়। নট ইনক্লুজন অফ আউটষ্টেণ্ডিং এণ্ড নন কেছ আইটেম। অলৰেডি আমি পঢ়ি আহিছোঁ, আউটষ্টেণ্ডিং আৰু নন কেছ আইটেমবিলাক ইয়াত কি কৰা নহয়, ইনক্লুড কৰা নহয়। অংক কৰোঁতে এইবিলাক বস্তু মন দিবা। ঠিক আছে, অংক যেতিয়া কৰিম তেতিয়া এইবিলাক বস্তু ইনক্লুড আমি নকৰোঁ। ইট শ্ব'জ কেছ ইন হেণ্ড, ক্লজিং কেছ ইন হেণ্ড, ক্লজিং কেছ এট বেংক এণ্ড বেংক অভাৰড্ৰাফ্ট। এতিয়া লাষ্টত কি দেখায় আমাৰ, কেছ ইন হেণ্ড, কেছ এট বেংক আৰু বেংক অভাৰড্ৰাফ্ট ই দেখায়। তো এইকেইটাই কি হয়, ইয়াৰ ফিচাৰ্ছ হয়, ইজি হয়। কেছ ট্ৰেনজেকশ্যন চামাৰী অফ কেছ বুক বুলি কয়। কেপিটেল ৰেভিনিউ দুয়োটা ইনক্লুড হয়। তাৰপিছত এনি পিৰিয়ড হ'ব পাৰে। কেছ ইন হেণ্ড আৰু কেছ এট বেংক আৰম্ভ কৰে। তাৰপিছত আউটষ্টেণ্ডিং এণ্ড নন কেছ আইটেম ইনক্লুড নহয়। তাৰপিছত ক্লজিং কেছ ইন হেণ্ড, কেছ এট বেংক সেইবিলাক ই শ্ব' কৰে। ঠিক আছে, এইখিনিলৈ বুজি পাইছা হয়তো। লাষ্টলি এইটো লাষ্ট শ্লাইড। ইয়াতে কি দেখুৱাইছে, মই এটা আৰ্হি দেখুৱাব, কেছ ৰিচিভ এণ্ড পে'মেণ্ট একাউণ্ট কেনেকুৱা হয় সেইটো দেখুৱাইছোঁ। ইয়াতে এটা বস্তু নাই, DR এণ্ড CR। ঠিক আছে,
এতিয়া তোমালোকৰ কাৰণে এটা হোমৱৰ্ক মানে কি কমেণ্ট কৰিবা ঠিক আছে DR ৰ ফুল ফৰ্ম কি হয় আৰু CR ৰ ফুল ফৰ্ম কি হয় সেইটো কমেণ্ট কৰি মোক জনাবা ঠিক আছে তো কেনেকৈ হয় ইন দ্য বুকছ অফ অমুক ঠিক আছে কিবা এটা দিয়া থাকিব কুৱেশ্যন ৰিচিভ এণ্ড পে'মেণ্ট একাউণ্ট ফৰ দ্য ইয়াৰ এণ্ডেড 31st মাৰ্চ কিবা কিবি তাৰপিছত ষ্টাৰ্ট ৰিচিপ্টটো আমি ডেবিট ছাইডে লিখিম পে'মেণ্টটো আমি ক্ৰেডিট ছাইডে লিখিম ঠিক আছে ৰিচিপ্ট ডেবিট পে'মেণ্ট ক্ৰেডিট ছাইডে ৰিচিভ মিন কি যিবিলাক আমি ৰিচিভ কৰিছোঁ কেছ ৰিচিভ কৰিছোঁ যে কিবা টকা আমি পাইছোঁ মানে অৰ্গেনাইজেশ্যনটোৱে পাইছে সেইবিলাক ৰিচিভ পে'মেণ্ট মানে কি যিবিলাক তুমি পে'মেণ্ট কৰিছা যিটো অৰ্গেনাইজেশ্যনটোৱে বেলেগক পে'মেণ্ট কৰিছে ঠিক আছে আৰু সদায় কিবা এটা মেটচ কৰোঁতে নিজকে সেই অৰ্গেনাইজেশ্যনটো ভাবি নিজক পইণ্ট অফ ভিউৰ পৰা অৰ্গেনাইজেশ্যনটো হৈ অংকটো কৰিবা ঠিক আছে তো কেছ ইন হেণ্ড কেছ এট বেংকেৰে আৰম্ভ হ'ব তাৰপিছত যিবিলাক ৰিচিভ আছে এইটো ছাইডে আহিব তাৰপিছত পে'মেণ্টবিলাক এইটো ছাইডে আহিব তাৰপিছত বেলেঞ্চিং কৰিম আমি দুটা ছাইড টেলি কৰিম ঠিক আছে দুটা ছাইড টেলি কৰি যদি বেলেঞ্চিং ফিগাৰ ইফালে ওলায় তেতিয়াহ'লে আমি কেছ ইন হেণ্ডৰ কেছ এট বেংক লিখিম তাৰপিছত বেলেঞ্চিং ফিগাৰ যদি ইফালে ওলায় বেংক অভাৰড্ৰাফ্ট লিখিম ঠিক আছে মেটচ কৰিলে আমি এইবিলাক ভালকৈ বুজি পাম তো ইমান ভাবিবলগীয়া একো নাই আজি ভিডিঅ'টোত কি পঢ়িলোঁ আজি এই ক্লাছত আমি ৰিচিভ এণ্ড পে'মেণ্ট একাউণ্টৰ মিনিং পঢ়িলোঁ একেবাৰে এই যে নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন এটা বিত্তীয় বছৰৰ শেষত কিমান কেছ ইন হেণ্ড কেছ এট বেংক আৰু বেংক অভাৰড্ৰাফ্ট আছে তাক জানিবলৈ যিখন একাউণ্ট বনায় সেই একাউণ্টখনকে ৰিচিভ এণ্ড পে'মেণ্ট একাউণ্ট বা জমা আৰু খৰচ হিচাপ বুলি কোৱা হয় ঠিক আছে দেন ফিচাৰ্ছ কেইটা পঢ়িলোঁ প্ৰথমটো কি চামাৰী অফ কেছ ট্ৰেনজেকশ্যন তাৰপিছত কেপিটেল এণ্ড ৰেভিনিউ বোথ ইনক্লুড হয় এনি পিৰিয়ডৰ হ'ব পাৰে অপেনিং কেছ ইন হেণ্ড আৰু কেছ এট বেংকেৰে আৰম্ভ হয় তাৰপিছত আউটষ্টেণ্ডিং এণ্ড নন কেছ আইটেম ইনক্লুড নহয় ক্লজিং কেছ ইন হেণ্ড কেছ এট বেংক আৰু বেংক অভাৰড্ৰাফ্ট জানিবলৈ এইটো বনোৱা হয় আৰু লাষ্টলি আমি কি পঢ়িলোঁ এইটো ফৰ্মেটটো ঠিক আছে ফৰ্মেটটো মুখস্থ একদম নকৰিবা লিখি একদম নল'বা মই কাইলৈ অংক কৰিম কাইলৈ যেতিয়া অংক কৰিম তেতিয়া আমি ফৰ্মেট নপঢ়োঁ আমি কনচেপ্ট পঢ়িম ঠিক আছে কনচেপ্ট ক্লিয়াৰ কৰিম তাৰপিছত অংকবিলাক এনেই হৈ যাব এটা অংক কৰিম 1000টা অংক কৰিব পৰা হৈ যাব আমি 1000টা প্ৰেক্টিচ কৰি নাথাকোঁ আমি কনচেপ্টত কাম কৰিম কনচেপ্ট ক্লিয়াৰ হ'ব ইজিলি কাম হ'ব ঠিক আছে এইটো ফৰ্মেট মুখস্থ নকৰিবা বা লিখিও ল'ব নালাগে অ'কে থেংক ইউ হোপ ভিডিঅ'টো বুজি পাইছা যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিবা ঠিক আছে আৰু ভিডিঅ'বিলাক চাবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা যিমান পাৰা এতিয়া ঘৰত বহি আছা তো এতিয়া যদি থিয়ৰী পাৰ্টটো কমপ্লিট হৈ থাকে তেতিয়াহ'লে তোমালোকৰ আগুৱাই থাকিব বহুতখিনি তো এইখিনি বস্তু চাবা ভালকৈ ঘৰত তো ভালকৈ পঢ়িবা আৰু প্ৰত্যেক দিনা পাৰিলে নোট কৰি গৈ থাকিবা ঠিক আছে আৰু কিবা ছাজেশ্যন থাকিলে প্লিজ জনাবা অনলাইন ক্লাছ কৰাৰ তেনেকৈ এক্সপিৰিয়েঞ্চ নাই নতুনকৈ অনলাইন ক্লাছ কৰি আছোঁ যদি কিবা ছাজেশ্যন থাকে দেন প্লিজ জনাবা আৰু মই ছাজেশ্যনবিলাক লৈ আৰু ইম্প্ৰুভ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে দেন আৰু বেছি ক'বলগীয়া একো নাই ভালকৈ থাকা ভালকৈ পঢ়া তো আৰু প্ৰত্যেক দিন এটা ক্লাছ 10-15 মিনিটৰ ক্লাছ হ'ব ক্লাছবিলাক চাই গৈ থাকিবা আৰু এতিয়া এটা কথা কৈছোঁ কাইলৈ যিহেতু মেথছ কৰিম মেথছৰ ক্লাছটো হয়তো বহুত লম্বা হ'ব পাৰে 20 মিনিটমান হ'ব পাৰে বা 30 মিনিটো হ'ব পাৰে কিয়নো গোটেই একদম আঁতিগুৰি মাৰি একদম কনচেপ্টৰ পৰা ক্লিয়াৰ কৰি গোটেই ক্লিয়াৰ কৰি পঢ়াম তো কাইলৈ ভিডিঅ'টো চাবা এণ্ড ৰিচিভ এণ্ড পে'মেণ্ট এটা ভিডিঅ'ত গোটেই ৰিচিভ এণ্ড পে'মেণ্ট ক্লিয়াৰ কৰি দিম ঠিক আছে অ'কে থেংক ইউ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা থেংক ইউ